এই বিদ্যালয়খনত এটা সময়ত আমাৰ মুক্তিযোদ্ধা কুশল কৰিও তেখেতেও ইয়াত পাঠ গ্ৰহণ কৰিছিল। তেনেকুৱা এটা সময়ৰ পৰা আমি আহি আজি স্বাধীনতাৰ সোৱাদ পালোঁ আৰু বৰ্তমান যুগত আমি অধিষ্ঠিত হ'লোঁ। যোৱা সময়ছোৱা 2021 চনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিলে তেতিয়া তেখেতে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল যে আমাৰ অসমৰ আমাৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ ভেটিটো সুদৃঢ় হ'ব লাগিব। যাৰ কাৰণে আমাৰ প্ৰত্যাহ্বান হৈছে যে আমাৰ চৰকাৰী বিদ্যালয়বিলাকৰ সমানে যিবিলাক বেচৰকাৰী বিদ্যালয় গঢ়ি উঠিছে তাৰ লগত আমি শিক্ষাৰ ব্যৱস্থাটোৰ এটা প্ৰতিযোগিতা আৰু সেই প্ৰতিযোগিতাটো যদি নাইকিয়া কৰি আমি অৱতীৰ্ণ হ'ব লাগে চৰকাৰী মাধ্যমৰ বিদ্যালয়বিলাক, তেতিয়াহ'লে দুটা কথাৰ প্ৰয়োজন আছে। ইয়াত শিক্ষাগুৰুসকলক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ এই দুটা কথাৰ ওপৰত গুৰুত্ব দিবৰ কাৰণে। এটা কথা হৈছে আন্তঃগাঁথনি উন্নয়ন, নিশ্চিতভাৱে আমাক ভাল আন্তঃগাঁথনি লাগিব। দ্বিতীয়টো হৈছে যে আমাৰ গুণগত শিক্ষা, যিটো আমি কোৱালিটি এডুকেশ্যন বুলি কওঁ। আজি ইয়াত দেখিছোঁ মই বেচৰকাৰী বিদ্যালয়ৰ অধ্যক্ষসকলো ইয়াত বহি আছে। মানুহে ল'ৰা ছোৱালীবিলাকক এখন স্কুলত পঠিয়ায় কি কাৰণে? বিদ্যা অৰ্জন কৰিবৰ কাৰণে, বিদ্যা আহৰণ কৰিবৰ কাৰণে। আজি ছাত্ৰ ছাত্ৰীসকলে সুন্দৰকৈ আজি সৰস্বতী বন্দনা গাইছে। ল'ৰা ছোৱালীবিলাকক মাক দেউতাকে যেতিয়া স্কুলৰ প্ৰথম আখৰ শিকিবলৈ পঠিয়ায়, সেই দিনটোৰ পৰা যেতিয়ালৈকে মানুহ হিচাপে থিয় হয়, সেই গোটেই সময়ছোৱা হৈছে বিদ্যা আয়তনিকৰ এটা পৰিৱেশ।